শিৱসাগৰ জিলাৰ নাজিৰ আৰু সোণপুৰত চাঞ্চল্যকৰ ঘটনা 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰে 3গৰাকী মহিলা তথা যুৱতী পপি চেতিয়া দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা নিৰুদ্দেশ 12 ডিচেম্বৰৰ বিয়লিৰ পৰা নিৰুদ্দেশ হৈ থকা শিমলুগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়াই দাখিল কৰিছে এজাহাৰ প্ৰাঞ্জল চেতিয়াৰ পত্নী পপি চেতিয়া বোৱাৰীয়েক দীপা চেতিয়া আৰু খুলখালী গীতা বিশ্বকৰ্মা নিৰুদ্দেশ হৈ থকা উদ্বিগ্ন হৈ পৰিছে আত্মীয় স্বজন শনিবাৰে নিশা পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া দীপা চেতিয়াৰ স্বামী বিশ্বজিৎ চেতিয়াই নিৰুদ্দিষ্টৰ কেইগৰাকীক বিচাৰি উপস্থিত হৈ গৈ শিৱসাগৰ চহৰৰ বাবুপট্টিত নিৰুদ্দিষ্ট পপি চেতিয়াৰ মোবাইলৰ লাষ্ট লোকেশ্যন শিৱসাগৰ জিলাৰ বাবুপট্টিত ধৰা পৰা সূত্ৰে পৰিয়ালবৰ্গ উপস্থিত হৈ নিৰুদ্দিষ্ট 3গৰাকীক বিচাৰি চলাত কৰে যদিও লাভ নকৰে কোনো সূত্ৰ ব্যুৰো ৰিপৰ্ট নিউজ আপডেট দুপৰীয়া মই ভাত খাবলৈ তাইক ক'লে বেংকলৈ যাম বুলি ক'লে বেংকলৈ এখন খুলিব বেংকলৈ যাম বুলি ক'লে মই ক'লো যাবলৈ তাৰপিছত যিমান বেংকৰ পৰা ঘূৰিয়ে নাহিলে মাইকী মানুহ হয় কপি গ'ল সোণপুৰা কালি 2:30 টা কালি 12 তাৰিখ আৰক্ষী আপোনাৰ চাইছে হেৰি কিমান বৰ ইমান চেষ্টা কৰিছে সন্দেহটো একো নাই হৈ যায় মোৰ ভাই বোৱাৰী আৰু ভাই বোৱাৰীৰ নাম দীপা আৰু ইজনী আপোনাৰ দীপা আৰু গীতা কবি তাৰপৰা চলি মানে মইতো থাকে যে বিশেষকৈ জানো মই তাৰমানে ধৰক আৰু মই টাউনত আছোঁ টাউনত থাকোঁতে তেনেকুৱা তাৰমানে মোক মাইকজনে মোক ফোন কৰিলে বোলে এনেকুৱা কথা হ'ল বোলে এনেকৈ বোলে বেটি বোলে ঘৰত নে ক'লৈ গ'ল বোলে নাজানো বোলে সেইবিলাক মোক মানে বোলে আমাৰ বিজনীয়ে ফোন কৰিছে বোলে বোলে পপি বোলে তালৈ গৈছে নেকি মই বোলে আমাৰ ইয়ালৈ নাই অহা মাইকজনে ক'লে বোলে তালৈ নাই যোৱা কি লাগিব আমি তাইতো অকণমান ৰাখিবলৈ তো মাইকজনে ক'লে যে মই তাইক অকণমান দিনলৈকে মই তাইক ৰাখিব নোৱাৰোঁ কেতিয়াও কি লাগিব তাৰপৰা তেনেকুৱাতে মোক বিয়জনে মোক ফোন কৰিলে বোলে বিয়জনে এনেকুৱা কথা বোলে ঘটনা মই বোলো এই জাষ্ট মই শুনিছোঁ পাই কি হৈছে একো তেনেকৈ গম পোৱা নাই তাৰপৰা তেনেকুৱাতে ধৰক আৰু ফোনাফোনি হৈ আছে আৰু আপোনাৰ যে যাওঁ ৰাতি বিষয় নিলোঁ এতিয়া ক'ত নিছে যাম তাৰপৰা তেনেকুৱাতে ধৰক আকৌ আজি ৰাতিপুৱা গ'লোঁ গৈ পেলাই তাৰপৰা ক'লোঁ বোলো বোলে থানাত গ'লে এজাহাৰখন দিলোঁ থানাত এজাহাৰখন দিয়া হ'ল আৰু দিয়া সকলো যদিও এটা থানা তাৰমানে এজাহাৰখন তাৰমানে তেওঁলোকে তাত নি পেলাই থৈ দিছে তেতিয়ালৈকে বৰ্তমান আকৌ হেৰি কৰাই নাই তাৰপৰা আকৌ মই এতিয়া 4 মাহ পিছত মই গ'লোঁ আকৌ গ'লোঁ চাব বোলো কিবা কিবি খবৰটো পাইছে নাই তাৰপৰা এজনে ক'লে বোলে হেৰি নহয় আপোনালোকে বোলে কোনো বিৱৰণ দিয়ে নে কিবা দিয়ে নে আকৌ বিৱৰণো দিলোঁ বিৱৰণ দিয়াৰ পাছতো তাৰমানে তেওঁলোকে তাৰমানে কয় যে সমস্যা ঠিক আমি ফোন কৰিম কিবা দৰকাৰ হ'লে আপোনালোকে খালি আহিব লাগিব মই বাৰু কপি গগৈ মোৰ ঘৰ মেটেকা ৰাংচলীয়া সোণপুৰা জানো বাকী আমাৰ হেৰি বুলি মাতোঁ জান বুলি মাতোঁ এতিয়াতো এতিয়া বৰ্তমান একো কোৱা নাই তাৰপৰা এতিয়া কি কৰিব এতিয়া আমি এতিয়া ধৰক এতিয়া এনেই লোকেশ্যনটো পাই পেলাই আমি এনেই অকণমান এনেকুৱাতে নিজে আহিছোঁ যদি আমি যাওঁ ঘৰকেতো ক'তো সোমাব নোৱাৰোঁ সোমাবতো আমাৰ ইয়াত বাধা আছে আমি কিন্তু ঘৰবিলাক সোমাবতো আমাৰ জুখিও নহয় লোকৰ ঘৰে লোকেশ্যনটো আমি তাৰমানে ধৰক এতিয়া হোৱাটছআপত এতিয়া লোকেশ্যনটো পাইছিলোঁ তাতেতো ইমান কোচিং বুলি আমি হেৰিটো পালোঁ লোকেশ্যনটো এতিয়া সেই তালৈকে আহিলোঁ আহি পেলাই ইয়াতে এনেই অকণমান ওচৰৰ মানুহক সোধা পোছা কৰিলোঁ দুজনক ল'লোঁ লগত লৈ পেলাই দুজনে এনেই আশে পাশে চালোঁ আৰু কিন্তু একো অনুসন্ধান পোৱা নাই আৰু এতিয়ালৈকে বৰ্তমান সন্দেহটো কৰিবলগীয়াতো একো নাই যে কি নকৰে সন্দেহ মানে কি কৰিব যে এতিয়া দেখিলেও গম পাব যে 4টা বজাতে গুচি আহিলে বহুত কি কথা কেনেকৈ আহিলে এতিয়া জোঁৱাইটো কোৱা মতে তাৰমানে মোবাইল কিনিম বুলিহে আহিছিলোঁ প্ৰথমতে গ'লে বেংকত যাওঁ বোলে পাছবুক খোলোঁ তাৰপৰা বোলে মোবাইল আনিম সেইবুলি ওলাই আহিলোঁ আহি পেলাই তাৰপৰা এতিয়ালৈকে আমাৰ ঘৰ পোৱাগৈ নাই ৰাতি 8টা 10টা লাগে তেওঁলোকে যাক বাট চালোঁ আৰু 3গৰাকী জাজলী 2গৰাকী তাৰপৰা মানে কেইটা পৰিয়াল মোৰ মাইকী মানুহ আৰু খোলালি তাৰপৰা বৌ কালি আপোনাৰ প্ৰায় 2:30মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে মোৰ মাইকী মানুহৰ নাম দীপা চেতিয়া হয় তাই আজি অহা হ'ল 2 মাহমানেই হ'ল আপোনাৰ হেৰি বিহুব অভিযান মোৰ বিশ্বজিৎ চেতিয়া হয়
কৰিছিলোঁ কালি আপোনাৰ 2:30 মানত এনেকৈ মই ঘটনাটো মই ঘৰত নাছিলোঁ মই গধূলিহে গম এনেকৈতো সন্দেহ কৰা নাই গম নাপাওঁ তেওঁলোকক এজাহাৰ এখন দিছিলোঁ তাৰপৰা তেওঁলোকে ক'লে যে পিছবেলা জনাম বুলি ক'লে বাৰু এতিয়ালৈকে জনোৱা নাই মানে তেওঁলোকে আমি ইয়াত মানে আপোনাৰ লোকেশ্যন ইয়াতে আছে নেকি তেনেকৈ পাইছিলোঁ মানে সেইকাৰণে আহিছোঁ পকী বাউণ্ডাৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই আপুনি যদি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে তেতে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি দিব পাৰিব ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডাৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল ইটা ৰড চিমেণ্ট মিষ্টিকে ধৰি খৰচৰ পৰিমাণো হয় অধিক কাম শেষ হওঁতে হওঁতে সময়ো লাগে বেছি এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই খৰচো কম সময়ো লাগে মাত্ৰ 2-3 দিন এই ৰেডিমেড বাউণ্ডাৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা ৰড চিমেণ্ট শিল বালিৰে নিৰ্মিত এই বাউণ্ডাৰী ৱালবোৰ অতি মজবুত জানিব পৰা মতে প্ৰায় 4-3 ফুট মাটিৰ তলত পুতি দিয়া পকী পোষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয় এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে আপুনি নগাঁৱলৈ আহিব লাগিব আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব এছ কনষ্ট্ৰাকশ্যনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডাৰী ৱাল ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে এইটো কেনেকুৱা কি আছে আমাৰ ইয়াত কনষ্ট্ৰাকশ্যন হয় এই আপোনাক এইটো কিহৰ পৰা মেনুফেকচাৰ কৰিছে এইটো আমি শিল বালি ৰড চিমেণ্ট চব মিলাই এটা তৈয়াৰ কৰোঁ হয় এই আপোনালোকে ফিটিং নিজে কৰেহিনে এইটো কমপ্লিট ফিনিচিং আমি দিওঁ ৰেটটো কেনেকুৱা কি পৰে এইটো আমি পাৰ স্কুৱাৰ ফুট 120 স্কুৱাৰ ফুটত কৰোঁ এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে এইটো কিমান ৰেটত কৰিছে এইটো আমি 120 কৰিছোঁ 120 এইটো আপোনালোকে কিহৰ পৰা বনায় এইটোতো আমি চিমেণ্ট বালি শিল গুটি এইবিলাক মিলাইহে বনাওঁ আপোনাৰ লাষ্টিংটো কেনেকুৱা এইটো আপোনাৰ 50 বছৰ যাব আজাদি কোনো টেনশ্যন কৰিব নালাগে 50 বছৰ যাব আপোনালোকৰ কিবা গেৰেণ্টি থাকে নেকি কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম তোমালোকে মুখে কৈছে এইটো ক'লে নহ'ব আমি কোনোবা যদি কয় দলিত এগ্ৰিমেণ্ট কৰিব পাৰিম য'ত কৈ চহী কৰিব পাৰিম আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰ পাব নহয় আমাৰ স্ক্ৰীণত যিটো নম্বৰ থাকিব যোগাযোগ কৰিলে আমি কণ্টেক্ট কৰিলে আমি কৰি দি থৈ আহিম ন কেনেকুৱা পাইছে যিহেতু নগাঁৱৰ পৰা আহি আপোনাৰ বাউণ্ডাৰী ৱাল কাম কৰিছে কেনেকুৱা পাইছে মই ভালে পাইছোঁ কামখিনি আৰু মানুহখিনিও ভাল আহিছে তেওঁলোকে ইয়াতে কৰিছে ভাল পাইছোঁ মই কামখিনি আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম যিহেতু দেখা যায় বাউণ্ডাৰী ৱালত সদায় ইটা লগায় আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে কি খৰচা কমে নেকি হয় কমে আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নাই বহুতখিনি পইচা লাগে গতিকে মই ভিডিঅ'টো পাইছিলোঁ মোবাইলত পাই তেখেতৰ মই ফোনত যোগাযোগ কৰিলোঁ তেনেকৈ মই কৰিছোঁ আপোনাৰ যিটো বাউণ্ডাৰী ৱালটো এনে কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে 4 দিনৰ ভিতৰত হয় যথেষ্ট পইচা ৰাহি হৈছে যথেষ্ট হৈছে হয় ৰাহি হৈছে আপোনাৰ কোন জেগাৰ ঘৰ মোৰ গুৱাহাটী এতিয়া আপুনি য'ত বনাই আছে কোন জেগাত যোৰহাট গড়মূৰ পুৰণা গড়মূৰ হয়